মহাবীৰ আলেকজেণ্ডাৰে মৃত্যুৰ শয্যাত তেওঁ সেনাপতিসকলক মাতি আনি কৈছিল, মোৰ মৃত্যুৰ পিছত মোৰ তিনিটা ইচ্ছা তোমালোকে পূৰ্ণ কৰিবা। মোৰ প্ৰথম অভিপ্ৰায় হৈছে কেৱল মাত্ৰ মোৰ চিকিৎসকসকলেই মোৰ কফিন বহন কৰিব। মোৰ দ্বিতীয় অভিপ্ৰায় হৈছে মোৰ কফিন যি পথেৰে লৈ যোৱা হ'ব সেই পথেৰে মোৰ আৰ্জিত সোণ ৰূপ ছটিয়াই থবা। মোৰ শেষ অভিপ্ৰায় হৈছে কফিন বহন কৰাৰ সময়ত মোৰ দুয়োটা হাত কফিনৰ বাহিৰত ওলমাই ৰাখিবা। তেওঁ সেনাপতিসকল এই ধৰণৰ বিচিত্ৰ অভিপ্ৰায়ৰ কথা কিয় জানিবলৈ প্ৰশ্ন কৰিলে। দীৰ্ঘশ্বাস গ্ৰহণ কৰি আলেকজেণ্ডাৰে কৈছিল, মই দুনিয়াৰ সন্মুখত এই তিনিটা শিক্ষা ৰাখি যাব বিচাৰোঁ। মোৰ চিকিৎসকসকলে কফিন বহন কৰিবলৈ এই কাৰণেই কৈছোঁ যে চিকিৎসকসকলেও মানুহক জীয়াই তুলিব নোৱাৰে। তেওঁলোক ক্ষমতাহীন আৰু মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম। যোৱাৰ সময়ত পথত সোণ ৰূপ ছটিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে মৃত্যুৰ পিছত এটা ফুটা কৰিও মোৰ লগত নাযায়। এইবোৰ পোৱাৰ কাৰণে গোটেই জীৱন বয় কৰিছিলোঁ, কিন্তু একো নিবলৈ সক্ষম নহ'লোঁ। মানুহে বুজি পাওক, এইবোৰৰ পিছত লাগি থাকে মানে সময়ৰ অপচয় মাথো। কফিনৰ বাহিৰত মোৰ হাত দুখন উলিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে পৃথিৱীৰ মানুহে বুজি পাওক যে পৃথিৱীত আগমন কৰোঁতেও খালী হাতত আহিছোঁ আৰু পৃথিৱীৰ পৰা বিদায় লৈ যাওঁতেও খালী হাতেৰে গৈ আছোঁ।